মানুহ ওলাই আহিছে জুবিনৰ কাৰণে আৰু দিনে ৰাতিয়ে প্ৰথম দিনাৰ পৰা ইমান প্ৰাৰ্থনা কৰিছে। নিশ্চয় সিখন পৃথিৱীত জুবিনৰ যাত্ৰা সুগম হ'ব, কিন্তু তথাপিতো ক'ৰবাত কিবা এটাই দুখ থাকি যায় যে মানুহজনক আমি হেৰুৱাইছো। প্ৰাৰ্থনাটো সদায় থাকিব তেওঁৰ প্ৰতি মৰম, আৰু যোৰহাটতনো নহ'ব কেলে, এইখন ঠাইতে এইখিনি মানুহৰ মাজতে ডাঙৰ হৈছে, নিজৰ ভেটি গঢ়িছে জুবিনে, গতিকে সেইখিনি মৰমটো সদায় দিবই। গোটেই অসমৰ মানুহে দিছে, গোটেই ভাৰতৰ বিশ্ববাসীয়ে দিছে এতিয়াও জুবিনক মৰম। গতিকে তথাপিতো সেই শূন্যতা এটা ক'ৰবাততো ৰৈ গৈছে নহয়, মানুহজন নাই। এতিয়া মই মানে এটাই কথা জানিব বিচাৰো, এই মানুহজনৰ লগত কিয় এনেকুৱা এটা পৰিণতি হ'লগৈ। তেওঁৰ এতিয়াও ইমান শক্তিৰে, ইমান উৎসাহেৰে অসমৰ মানুহৰ কাৰণে, অসমৰ সংস্কৃতিৰ কাৰণে ইমান কাম কৰিব বিচাৰি আছিল। সেই মানুহজন এতিয়া কেনেকে স্তব্ধ হৈ গ'ল। এতিয়াও বিশ্বাস নহয়, এতিয়াও মানি ল'ব মন গৈছে। কিন্তু মানুহজনৰ গোটেই যিমানখিনি দেখিছে, যিমান আশা সপোন সকলো আগুৱাই লৈ যাব লাগিব। এই প্ৰাৰ্থনা এইবোৰ এনেকৈয়ে সদায় থাকক। সৰ্বধৰ্মৰ প্ৰাৰ্থনা যেনেকে আজি সকলো গোট খাইছে, কোনো জাতি ধৰ্ম ভাষা জনগোষ্ঠী নিৰ্বিশেষে সকলোবোৰ ওলাই আহিছে। জুবিনৰ সপোন এয়াই যে সকলো মানুহ একগোট হৈ থাকক, সকলো একেলগে প্ৰাৰ্থনা কৰক, সকলোৱে মিলা প্ৰীতিৰ মানে সৃষ্টিৰ কথা কওক, সকলোৱে মৰমৰ কথা কওক, সকলোৱে মানুহৰ কথা কওক আৰু প্ৰকৃতিৰ কথা কওক। গতিকে সকলোৱে এক হৈ থাকক। জুবিনৰ সেই সপোনটো যাতে সকলোৱে পূৰণ কৰে, এতিয়া সেয়াই প্ৰাৰ্থনা, আৰু তাৰ বাহিৰে একো নাই। জুবিনক ভাল পোৱাৰ সেয়াই চাগে সকলোৱে উপহাৰ দিব পাৰিব। যদি নাই, জুবিনৰ সত্তাটো কেতিয়াও, জুবিনৰ সত্তা অমৰ, জুবিন কেতিয়াও গুচিতো যাব নোৱাৰে। সেই কায়িক অনুপস্থিতিটোৱে কোনোবা এখিনিত আমি মানুহ হিচাপে আমাক আচলতে আঘাত কৰে, কিন্তু জুবিনৰ সত্তাটোতো শেষ হৈ কেতিয়াও যাব নোৱাৰে। সেইটো অমৰ, আৰু এটা ঐশ্বৰিক এটা প্ৰাণে জন্ম লৈছিলে আমাৰ মাজত, এক ঐশ্বৰিক সত্তা আছিলে আমাৰ মাজত। আমি বহু সময়তো আমি চিনিয়ে নাপালো, আমি নাজানিলো, আমাৰ লগত থাকোতে আমি তেওঁক চিনিয়ে নাপালো। ইমান নহলে প্ৰকৃতিয়েও মৰম দিছে, সকলো মানুহে মৰম দিছে। এনেকুৱা ঘটনা একদম বিৰল ঘটনা, কেতিয়াও ক'তো হোৱা নাই নহলে। আৰু সেইখিনি যদি ঐশ্বৰিক তেওঁৰ মাজত কিবা এক নাথাকিলেহেঁতেন, তেতিয়াহ'লে এই আত্মা তেনেকুৱা, মানে সকলোৰে কাৰণে এনেকুৱা নহয় ঘটনা। এই আত্মা অমৰ। মানুহ ওলাই আহিছে জুবিনৰ কাৰণে আৰু দিনে ৰাতিয়ে প্ৰথম দিনাৰ পৰা ইমান প্ৰাৰ্থনা কৰিছে। নিশ্চয় সিখন পৃথিৱীত জুবিনৰ যাত্ৰা সুগম হ'ব, কিন্তু তথাপিতো ক'ৰবাত কিবা এটাই দুখ থাকি যায় যে মানুহজনক আমি হেৰুৱাইছো। প্ৰাৰ্থনাটো সদায় থাকিব তেওঁৰ প্ৰতি মৰম, আৰু যোৰহাটতনো নহ'ব কেলে, এইখন ঠাইতে এইখিনি মানুহৰ মাজতে ডাঙৰ হৈছে, নিজৰ ভেটি গঢ়িছে জুবিনে, গতিকে সেইখিনি মৰমটো সদায় দিবই। গোটেই অসমৰ মানুহে দিছে, গোটেই ভাৰতৰ বিশ্ববাসীয়ে দিছে এতিয়াও জুবিনক মৰম। গতিকে তথাপিতো সেই শূন্যতা এটা ক'ৰবাততো ৰৈ গৈছে নহয়, মানুহজন নাই। এতিয়া মই মানে এটাই কথা জানিব বিচাৰো, এই মানুহজনৰ লগত কিয় এনেকুৱা এটা পৰিণতি হ'লগৈ। তেওঁৰ এতিয়াও ইমান শক্তিৰে, ইমান উৎসাহেৰে অসমৰ মানুহৰ কাৰণে, অসমৰ সংস্কৃতিৰ কাৰণে ইমান কাম কৰিব বিচাৰি আছিল। সেই মানুহজন এতিয়া কেনেকে স্তব্ধ হৈ গ'ল। এতিয়াও বিশ্বাস নহয়, এতিয়াও মানি ল'ব মন গৈছে। কিন্তু মানুহজনৰ গোটেই যিমানখিনি দেখিছে, যিমান আশা সপোন সকলো আগুৱাই লৈ যাব লাগিব। এই প্ৰাৰ্থনা এইবোৰ এনেকৈয়ে সদায় থাকক। সৰ্বধৰ্মৰ প্ৰাৰ্থনা যেনেকে আজি সকলো গোট খাইছে, কোনো জাতি ধৰ্ম ভাষা জনগোষ্ঠী নিৰ্বিশেষে সকলোবোৰ ওলাই আহিছে। জুবিনৰ সপোন এয়াই যে সকলো মানুহ একগোট হৈ থাকক, সকলো একেলগে প্ৰাৰ্থনা কৰক, সকলোৱে মিলা প্ৰীতিৰ মানে সৃষ্টিৰ কথা কওক, সকলোৱে মৰমৰ কথা কওক, সকলোৱে মানুহৰ কথা কওক আৰু প্ৰকৃতিৰ কথা কওক। গতিকে সকলোৱে এক হৈ থাকক। জুবিনৰ সেই সপোনটো যাতে সকলোৱে পূৰণ কৰে, এতিয়া সেয়াই প্ৰাৰ্থনা, আৰু তাৰ বাহিৰে একো নাই। জুবিনক ভাল পোৱাৰ সেয়াই চাগে সকলোৱে উপহাৰ দিব পাৰিব। যদি নাই, জুবিনৰ সত্তাটো কেতিয়াও, জুবিনৰ সত্তা অমৰ, জুবিন কেতিয়াও গুচিতো যাব নোৱাৰে। সেই কায়িক
অনুপস্থিতিটোৱে কোনোবা এখিনিত আমি মানুহ হিচাপে আমাক আচলতে আঘাত কৰে, কিন্তু জুবিনৰ হত্যাটোতো শেষ হৈ কেতিয়াও যাব নোৱাৰে। সেইটো তেওঁ অমৰ আৰু এটা ঐশ্বৰিক এটা প্ৰাণে জন্ম লৈছিলে আমাৰ মাজত, এক ঐশ্বৰিক সত্তা আছিলে আমাৰ মাজত। আমি বহু সময়তো আমি চিনিয়ে নাপালো, আমি নাজানিলো, আমাৰ লগত থাকোতে আমি তেওঁক চিনিয়ে নাপালো। ইমান নহলে প্ৰকৃতিয়েও মৰম দিছে, সকলো মানুহে মৰম দিছে। এনেকুৱা ঘটনা একদম বিৰল ঘটনা, কেতিয়াও ক'তো হোৱা নাই নহলে। আৰু সেইখিনি যদি ঐশ্বৰিক তেওঁৰ মাজত কিবা এটা এক নাথাকিলেহেঁতেন, তেতিয়াহলে এই আত্মা তেনেকুৱা মানে সকলোৰে কাৰণে এনেকুৱা নহয় ঘটনা। এই আত্মা অমৰ।